উন্নয়ন দাখিল কৰিছে কি ক'ব আজি পুৱাৰ ভাগত আপুনি কিছু আৱেগিক হৈছিলে নহয় আৱেগিক মানে এইটো মোৰ আনন্দৰ চকুলৈ ওলালে যিটো মই 2001 চনৰ পৰা বিহালী সমষ্টিটোত প্ৰতিনিধিত্ব কৰি আহিছিলোঁ আৰু দলে মোক MLA বনালে মন্ত্ৰী বনালে ৰাজ্যিক সভাপতি বনালে এতিয়া সাংসদো বনালে গতিকে মই যি ধৰণে সেই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি পেলাই ৰাইজক সেৱা কৰি আহিছোঁ সুখ দুখৰ বিপদৰ সময়ত বিহালী সমষ্টিৰ ৰাইজে মোক পাইছে ওচৰৰ পৰা ঠিক তেনেকৈ মই উত্তৰদিশে সূত্ৰে বুলিয়েই কৈছোঁ মই মোৰ পিছৰ যিজন বিধায়ক হ'ব দিগন্ত ঘাটোৱা আছিলে তেওঁ এজন সাধাৰণ কাৰ্যকৰ্তা দিগন্ত ঘাটোৱাক আমি সাধাৰণ কাৰ্যকৰ্তাৰ পৰা আনি পেলাই আজি বিহালী সমষ্টিৰ বিধায়ক কৰিছোঁ দিগন্ত ঘাটোৱা আজিৰ মানুহ নহয় 2006 চনৰ মানুহ 6 চনত টিকেট দিয়া মানুহ গতিকে আজি মুনীন্দ্ৰ দাসক এজন সাধাৰণ কাৰ্যকৰ্তা মুনীন্দ্ৰ দাসৰ পিতৃ তেওঁ 4th গ্ৰেডত চাকৰি কৰিছে ৰিটায়াৰ্ড মুনীন্দ্ৰ দাসৰ বেংক বেলেঞ্চ আপোনালোকে চাব এতিয়া আপোনালোকে দিব নহয় ইয়াত আপোনালোকে অনলাইন চাব যদি অসমৰ ভিতৰত যদি দুখীয়া কেণ্ডিডেট যদি পইচা নথকা কেণ্ডিডেট আছে সেইজন হ'ল মুনীন্দ্ৰ দাস গতিকে সাধাৰণ ঘৰৰ কাৰ্যকৰ্তা যি বুথৰ সভাপতি সি যি যুৱ মৰ্চাৰ সভাপতি আছিল যি গাঁও পঞ্চায়তৰ ইলেক্টেড প্ৰেচিডেণ্ট আছিলে সেই মুনীন্দ্ৰ দাসক আজি ভাৰতীয় জনতা পাৰ্টীয়ে বিহালী সমষ্টিৰ বিধায়ক আজি তেওঁলোকক আজি পাৰ্টি দিছে গতিকে ইয়াৰ বাবে আনন্দ মই আনন্দৰ কাৰণে মোক আজি চকু পানী ওলাইছে গতিকে আমি আশা ৰাখিছোঁ বিহালী সমষ্টিৰ পৰা বিপুল ভোটত এটা ভাল মাৰ্জিন লৈ পেলাই মুনীন্দ্ৰ দাস বিজয় আপোনাৰ 25 বছৰ ৰূপালী জয়ন্তী বৰ্ষৰ আচলতে এই মুহূৰ্তত বিহালী আৰু সেই সময়তে আপুনি প্ৰাৰ্থিত্ব কৰিছে আৰু আপোনাৰ উত্তৰকে চাওক মই কথাটো মানে ৰূপালী জয়ন্তী কথাটো মই নকওঁ যিটো 2001 চনৰ পৰা আমি অশোক সিংহল ডাঙৰীয়া মই এখেতৰ আমি যেতিয়া বিধায়ক অশোক সিংহল ডাঙৰীয়া আমাৰ ট্ৰেজাৰাৰ আছিলে আমি যেতিয়া মানে মিটিং কৰোঁ সেইটো সময়ত অশোক সিংহল ডাঙৰীয়াই ৰিক্সাত বা গাড়ীত আনি পেলাই চাউল আনি দালি আনি পেলাই আমাক মানে আমাৰ এক্সিকিউটিভত ভাত খুৱাই তেওঁলোক ট্ৰেজাৰাৰ আছিলে ভাৰতীয় জনতা পাৰ্টি ট্ৰেজাৰাৰ আছে আজি অশোক সিংহল ডাঙৰীয়া ট্ৰেজাৰাৰৰ পৰা আজি মানে বিধায়ক হ'ল দুবাৰ বিধায়ক থাৰ্ড টাইম বিধায়ক মন্ত্ৰী হ'ল গতিকে ময়ো তেনেকৈ সাধাৰণ কাৰ্যকৰ্তা আমি এতিয়া পোষ্টাৰ বেনাৰ লগাই পেলাই আমি কাৰ্যকৰ্তা আমি ওপৰৰ পৰা নামি অহা কাৰ্যকৰ্তা নহয় অশোক সিংহল ডাঙৰীয়াই ইলেকশ্যনৰ সময়ত পোষ্টাৰ লগাইছিলে বেনাৰ লগাইছিলে বেলেগৰ আমি পোষ্টাৰ বেনাৰ লগাইছোঁ গতিকে সাধাৰণ কাৰ্যকৰ্তাৰ পৰা আহি পেলাই আজি দলে আমাক এইটো দায়িত্ব দিছে আৰু এইটোৱে হ'ল ভাৰতীয় জনতা পাৰ্টি বেলেগ কোনো দল নাই গতিকে আপোনালোকে এইটো চাব যে আমাৰ এইবাৰ প্ৰাৰ্থী যিসকলে পাইছে খুব পুৰণা কাৰ্যকৰ্তা পাইছে যে মৃদুল দত্ত আমাৰ বহুত পুৰণা কাৰ্যকৰ্তা দেৰগাঁও তেওঁ আজি প্ৰাৰ্থিত্ব পাইছে আমাৰ বিজয় গুপ্তা ডাঙৰীয়া এওঁৰ পিছত অশোক সিংহলৰ পিছত বিজয় গুপ্তা ডাঙৰীয়া ট্ৰেজাৰাৰ সেই বিজয় গুপ্তা ডাঙৰীয়া ইমান দিন দল কৰি আজি গুৱাহাটীত তেওঁক প্ৰাৰ্থিত্ব দিছে গতিকে আমাৰ প্ৰকৃত কাৰ্যকৰ্তাক ভাৰতীয় জনতা পাৰ্টীয়ে সন্মান দিয়ে বিহালী 25 বছৰীয়া ৰাজনৈতিক অভিভাৱকত্ব আপুনি আজি আনুষ্ঠানিকভাৱে আজি এৰিছে বিহালী ৰাজনীতিৰ পৰা আহিছে নহয় মই 29লৈকে আছোঁ 29ৰ পিছত মই 29লৈকে মই আছোঁ বিধানসভাৰ ৰাজনীতি সংসদীয় ৰাজনীতি বিধানসভা আজিৰ পৰা নতুনকৈ বিধায়ক প্ৰতিনিধিত্ব কৰিব গতিকে এই 25 বছৰীয়াৰ ভিতৰত আপোনাৰ ৰাজনৈতিক পৰিক্ৰমা বিশেষ মুহূৰ্ত কোনটোলৈ আপোনাক নহয় বিশেষ মুহূৰ্ত বুলি মোৰ এইটো নহয় মোৰ বিশেষ মুহূৰ্ত সেইটো সময়ত আমি 2001 চনত যেতিয়া বিধায়ক আছিলোঁ সেইটো সময়ত আমি চাওক আমি 96ত ইলেকশ্যনৰ সময়ত আমি প্ৰত্যাহ্বান হৈছিল আমাক BJP বুলি ক'লে মানুহে হাঁহিছিলে তেতিয়া BJP বুলি ক'লে মিটিং কৰিবলৈ নিদিয়ে নামঘৰ নিদিয়ে স্কুল নিদিয়ে মানুহৰ ঘৰত গৈ মিটিং কৰোঁ 96ত যেতিয়া আমাৰ কেণ্ডিডেট দিছিল ডক্টৰ দিলবাহাদুৰ ছেত্ৰী মই তেতিয়া সৰু যুৱক মই নিজে জীপ চলাই পেলাই বনেটৰ ওপৰত উঠি পেলাই মই গছত পোষ্টাৰ লগাওঁ আমাক উগ্ৰপন্থী সংগঠনে আমাৰ গোটেই পোষ্টাৰ বেনাৰ 3 কোটি জ্বলাই দিছিল গতিকে সেই সময়ৰ পৰা আমি কাম কৰি আছোঁ বিশেষ মুহূৰ্ত বুলি নাই যে বিহালী সমষ্টিৰ ৰাইজক মই এইটোৱেই কৈছোঁ যে আমি যেনেকৈ মই বিহালী সমষ্টি চাওক বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন মানুহ আছে সেই সম্প্ৰদায়ক আমি প্ৰতিনিধিত্ব কৰিছোঁ গতিকে সেই সম্প্ৰদায়ক যিমানখিনি জাতি জনগোষ্ঠীৰ মানুহ তাৰ মাজৰ পৰা আমি কিমান কঠিন কাম আমাৰ গতিকে বিহালী সমষ্টিৰ ৰাইজ সঁচাকৈ খুব ভাল শান্তপ্ৰিয় কোনো অশান্তি বিহালী সমষ্টিৰ ৰাইজ কৰা নাই আৰু আমাৰ দিনত আমাৰ কাৰ্যকালৰ দিনত কোনো ধৰণৰ মানে সংঘৰ্ষ বিহালী সমষ্টিত হোৱা নাই আৰু ভৱিষ্যত দিনতো 9টা বিধানসভা সমষ্টি আছে শোণিতপুৰ লোকসভা সমষ্টি এই বিধানসভা সমষ্টিসমূহৰ ফলাফল কেনেকুৱা ভাল হ'ব চব ভাল বিহপুৰীয়াৰ পৰা আৰম্ভ কৰি আপোনালোকে চাব আটাইকেইটাত ভাল হ'ব বিহপুৰীয়াত আমাৰ ভূপেন্দ্ৰক দিছে এইফালে অশোক সিংহলটো মই আশা ৰাখিছোঁ মোৰ যিটো ইলেকশ্যন তেওঁতো 1 লাখতকৈ মোৰ মাৰ্জিন দিছে 1 লাখৰ ওপৰত মাৰ্জিন দিছে আৰু এইবাৰ তেওঁ হয়তো 1 লাখৰ ওপৰত তেওঁ অশোক সিংহল জিকিব গতিকে সমষ্টিত আমাৰ কাম কৰিছে
বিধায়কসকলে মন্ত্ৰীসকলে 24 ঘণ্টাই কাম কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ যিটো জনপ্ৰিয়তা বা তেখেতৰ যিটো কাম কৰে স্পীয়া সেইমতে ৰাইজে ভোট দিব বিহপুৰীয়া বিশ্বনাথ আৰু বৰচলা 3জন নতুন প্ৰাৰ্থী দিছে এবাৰ নহয় বিহপুৰীয়াত কেনেকৈ নতুন প্ৰাৰ্থী ভূপেন বৰাটো আগৰ আছে বিশ্বনাথৰ পল্লৱ লোচন দাস আছিলে বিশ্বনাথে বিহালীত তেওঁ জিকি গৈছিলে ইয়াৰ পৰা তেওঁতে 2019 তেওঁ MP হৈছিলে তেওঁ ৰাঙাপাৰা সমষ্টিৰ পৰা বিধায়ক হৈছে গতিকে পল্লৱ লোচন দাসৰ এইবাৰ আমাৰ ইয়াত প্ৰাৰ্থী দিছে তেওঁ নিশ্চয় ইয়াত বিজয়ী হ'ব বিপুল ভিতৰত বিজয়ী হ'ব সকলো জাতি জনগোষ্ঠী বৰচলাটো ঋতুপৱন শৰ্মা 11 চনত আমি তেজপুৰত আমি তেওঁক কেণ্ডিডেট দিছিলোঁ তেওঁ তেতিয়া 13,000 ভোট পাইছিলে আজি সেই ঋতুপৱন শৰ্মাই আজি কৰি পেলাই আজি ঋতুপৱন শৰ্মাক বৰচলাৰ প্ৰাৰ্থী দি আছে গতিকে এইটোৱে হ'ল ভাৰতীয় জনতা পাৰ্টি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221